আতর রহমান মোর দোকান খাজারটারি তিনালি বাজার মোর মানে 3 তারিখ দেওবারে রাতিতে মানে মোর দোকানত মানে দাপৰৰ টিনখিনি কাটি চুৰি গৈছে তাতে 14 কাৰ্টন মান খাৰী কাপোৰ আছিল মোৰ প্ৰতি কাৰ্টনত মানে 10টা 15টা কৈ থাকে আৰু কিছুমান গোৰা মাল লৈছে আৰু কিছুমান টেক্সট লৈছে কিছু লং পেনো লৈছে মোৰ দোকানৰ পৰা মানে 1.5 লাখ টকাৰ মান মাল লৈছে তেতিয়া চোৰ চিনাক্ত নাছিলে থানাত জনাইছিলোঁ মই আজিতে মানে মিলন বাজাৰত মানে যেতিয়া চুৰটো ধৰা পৰিলে তাতে গ'লো যাইখিনি মানে পুৰা তদন্তটো বৰবিটা মানে আৰক্ষী পুলিচ কেইটা গেলে যাইখিনি পুৰা তদন্ত কৰিলে তদন্ত কৰাৰ পিছতে মানে মাল কেইটামান লৈ আহিলে ৰামপুৰৰ পৰা মালখিনি লৈ আহিলে মালখিনি চাইখিনি মই চিনাক্ত কৰিলোঁ যে এইবিলাক মোৰ মাল হয় মানে কিছুমান মাল ইয়াতে আছে কিছুমান আৰু নাই ইয়াত তাতে মানে কালি ৰাতি চুৰি হৈছে মিলন বাজাৰত মানে চোৰবিলাক মানে যে গাড়ী যে ডিগিৰ বক্স যেটো থাকে তাতে থুই আহিছিল বক্সটো আজি মানে সন্ধিয়াত সেই বক্সবিলাক লৈ যাবৰ তাতে কৈছে যে বক্স লাগে বুলি কৈছে তাতে যাইখিনি কৈছে তাৰপিছতে পাব্লিকে কৈছে কিয়ৰ বক্স তাৰপিছতে তা পাব্লিক এটা সন্দেহমূলকে ধৰি লৈছে তাক ধৰাৰ পিছতে মানে পুৰা স্বীকাৰোক্তি দিছে তাতে মানে নিউজো হৈছে এইটো যে মই চুৰি কৰিছোঁ তাতে ক'ত চুৰি কৰিছোঁ এইটো মানে হিয়া স্বীকাৰোক্তি দিছে আৰু ইয়াতে মানে 3 জন ধৰা পৰিছে আৰু তাৰ লগত আৰু বহুত কেইটা আছে না সেইটো জানো বট্টাৰী এটা মানুহ আছে আৰু এটা আছে ৰামপুৰৰ মানুহ আৰু এটা আছে আপোনাৰ এই লেংটি সিংগা ব্ৰিজৰ বট্টাৰী যেটো ব্ৰিজ আছে ব্ৰিজৰ ওপালে মানুহ আছে এতিয়া ভিতৰতে আছে তিনিটা এই আৰক্ষী থানা কলকাছি আৰক্ষী থানাৰ ভিতৰতে কামনা কৰোঁ এই মানে তাতো শাস্তি হ'ব লাগে আৰু যেটো মোৰ মাল লৈছে মালখিনি যাতে মই ঘূৰাই পাওঁ এইটো মোৰ মানে বিনৰ আপোনাৰ অনুৰোধ মই মানে কৰ্জ দাৰ কৰি কিনি মাল লৈ আহিছিলোঁ ঈদৰ আগতে ঈদৰ কাৰণে মোৰ 1.5 লাখ টকাৰ মাল লৈছে মোৰ নাম সাবিকুল ইছলাম আপোনাৰ দোকানখন খাজাৰটাৰি তিনিআলি বাজাৰ যোৱা 3 তাৰিখত মানে আমাৰ ৰাতি মানে আমাৰ দোকানখন চুৰি হৈছিল তাৰ পৰা চুৰে আমাৰ দৰ্জাখন ভাঙি তাৰ পৰা আপোনাৰ খাৰী লৈছিল 10 কাৰ্টন মান খাৰী আছিল আৰু লংগি আছিল 120 পিছ মান আৰু স্পৰ্টিং লৈছে শার্ট লৈছে মোটাতে আপোনাৰ 1.5 লাখ টাকা মানে আমাৰ হেৰি লৈছে কেখন দোকানত চুৰি হৈছিল সেইদিনা ৰাতিতে দুখন দোকানত চুৰি হৈছিল মোৰ দোকানত আৰু মোৰ খাজাৰটাৰি তিনিআলি বাজাৰত আতৱাৰ ৰহমানৰ দোকানত চুৰকেইটা পিছত কেনেকৈ ধৰা পৰিল ধৰা মানে আপোনাৰ মিলন বাজাৰত শুনা পালো যে আজি সন্ধিয়া সন্দেহমূলকভাৱে ধৰিছে ধৰাৰ পিছত স্বীকাৰোক্তি দিছে বুলি যে চুৰি কৰিছে আজি চুৰকেইটা ধৰাৰ পিছত তাতে কোনো তত্ত্ব পৰিস্থিতি সৃষ্টি হৈছিল নেকি গণ্ডগোল হৈছিল নেকি জানেন এইটো মই পিছত গৈছিলোঁ তো এইটো নাজানো ঠিক আছে আপুনি কি বিচাৰে এতিয়া মই বিচাৰো মই মোৰ মালখিনি মই ঘূৰাই দিব লাগে আৰক্ষী মহোদয়ৰ ওচৰত আমাৰ প্ৰাৰ্থনা কাৰণ মই তেওঁলোকৰ শাস্তি হ'ব লাগে আৰু ইয়াৰ তদন্ত কৰিব লাগে কোনে কোনে জড়িত আছে সেই আৰু কোনো মানুহ জড়িত থকা বুলি আপোনালোকৰ সন্দেহ হয় নেকি এইটো আৰক্ষী তদন্ত কৰিলে বুজা যাব ঘটনা সন্দৰ্ভত মানে আজি ইফতাৰৰ পিছত আতৰক মানে মোক ক'লে যে আফ্ৰিফিত মিলন বাজাৰতো চোৰ ধৰা পৰিছে কাপোৰ দোকানত চোৰ ধৰা পৰিছে তেতিয়া মই তৎক্ষণাত গ'লো গৈ পিনে তাত বহুত মানুহ দেখিলোঁ মিনিমাম 4-5 হাজাৰ মানুহ হ'ব তাৰপিছত আৰক্ষী থানাত বৰবিটা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত ধনেশ্বৰ ছাৰ গ'লে গৈ পিনে সেইটোত চালে আৰু সিফালৰ পৰা ৰাইজৰ বিডিবি আছিলে NGOৰ আছিলে সিহঁতে তাহাঁতেও স্বীকাৰোক্তি দিছে যে ক'ত চুৰি কৰিছে মইনবুৰী খাজাৰটাৰি মিলন বাজাৰ ৰামপুৰ চাউৰাচৰা ৰাঙাপানী এইবোৰতো চুৰি কৰিছে চবকে স্বীকাৰোক্তি দিছে মালখিনি ক'ত বিক্ৰী কৰিছে কি কৰিছে চব স্বীকাৰোক্তি দিছে গোটেইখিনি তেওঁলোকে কৰা বুলি স্বীকাৰোক্তি দিছে আজি কি পৰিস্থিতি হৈছিল আজি পৰিস্থিতিত চোৰটো ধৰা পৰিলে ধৰাৰ পিছত সন্ধিয়া সময়ত কিবা গাড়ী বক্স থুই গৈছিলে বক্সটো অনাৰ পিছত মানে খুজি আছে কৰি আছে গাড়ী লৈ আহিছে এতিয়া ৰাইজে সন্দেহ কৰিলে সন্দেহ কৰি সোধ পোছ কৰাৰ পিছত এইটো মানে চিটুৱেশ্যনত আহি সেইটো চোৰটো ধৰা পৰিলে নামটো সঠিক ক'ব নোৱাৰিলোঁ মই চোৰকেইটা কলগাছি আৰক্ষী থানাত আছে স্থানীয় ৰাইজ হিচাপে মই এইটোৱে কামনা কৰোঁ যে ঈদৰ কাৰণে একেবাৰে দুখীয়া নিম্ন ঘৰত
দোকানীবিলাকে দোকান কৰি আছে, কিবা এটা কৰি এতিয়া খাই আছে। এতিয়া বিদেশত নগৈ ঘৰৰ ওচৰতে কিবা এটা কৰি খাই আছে। সেইতে কৰ্জ ধাৰ কৰি এতিয়া মাল আনিছে ঈদৰ কাৰণে, ঈদত বিক্ৰী কৰিব। এতিয়া মানে এতিয়া চবকেইটা চুৰ কৰিলে, এতিয়া একেবাৰে জুৰুলা কৰি দিছে সিহঁতক, একো নাইকিয়া কৰি দিছে। এতিয়া মানে এতিয়া আৰক্ষী থানাৰ ওচৰত মই এইটোৱে প্ৰাৰ্থনা কৰোঁ যে তাত মালখিনি ঘূৰাই দিয়ে আৰু চোৰটো উচিত তদন্ত কৰি, আৰু সিহঁতৰ লগত যিবোৰ জড়িত আছে সেইবোৰতো ধৰি উচিত তদন্ত কৰি উচিত শাস্তিটো দিয়ে, আৰু ভৱিষ্যতত যাতে এনেকুৱা নহয় সেইটো এটা মই আশা কামনা কৰিছোঁ। দীৰ্ঘদিনৰ পৰা এনেকুৱা কৰি আছে বুলি বহুত দিনৰ পৰাই চলি আছে, বহুত দিনৰ পৰা এওঁলোকে এনেকুৱা কৰি আছে। মই সিহঁতক 2 দিন দৌৰাইছোঁ, ৰাতি 2 দিন দৌৰাইছোঁ, কিন্তু ধৰিব পৰা নাই। মই চিনি পোৱা নাছিলোঁ। তেতিয়া যদি মই চিনি পালোঁ হয় যে ইহঁতে এনেকুৱা কাম কৰে, মই তেতিয়াই ধৰিলোঁ হয়।